নমস্কাৰ মই গুণগুণে অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো মুগা খৰিকা ফুটাৰ পৰা এয়া দেখিছেনে আমাৰ মুগা খৰিকা ফুটিলে আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাককচোন আজি দেখাম মই আপোনালোকক মুগা খৰিকা কেনেকৈ আমি চুম গছত লগাও আৰু কিমানটা মুগা খৰিকা ফুটিছে আমি চাই লওঁ চাই যিগিটা মুগা খৰিকা ফুটিছে গুটেগিটা বাছি লৈ আমি এতিয়া সুমনিলৈ লৈ যাম তাৰ পাছতে আমি চুম গছত লগাই দিম তাৰ পৰা লাহে লাহে মুগা গিটা উঠি চুম গছৰ পাত খাব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহে গম পাব এতিয়া দেখিছেনে মই কোন গিটা ফুটিছে খৰিকা তাকে চাই আছো যিগিটা ফুটিছে গুটেগিটা খৰিকা আমি লৈ যাব লাগিব আৰু লৈ যোৱা পাছতে ধুনিয়াকে আমি চুম গছত লগাই দিম আৰু এতিয়া আমি সুমনি আহি পাই গলুহি এয়া দেখিছেনে মায়ে ধুনিয়াকে চুম গছৰ আগটোত ধৰি লৈ খৰিকা লগাই দি আছে এনেকৈ খৰিকা আমি লগাই দিও চুম গছত তাৰ পাছতে ধুনিয়াকে মুগা গিটাই পাতলৈ বগাই যাব আৰু পাতলৈ বগাই যোৱাৰ পাছত পাত খাব তাৰ পাছতে লাহে লাহে ডাঙৰ হ'ব এই সকলোখিনি মই আপোনালোকক ভিডিঅ' যোগেদি দেখাই থাকিম আৰু জনাই থাকিম আৰু আপোনালোকৰ যি সকলৰ জানিবলৈ মন আছে সেই সকলে ভিডিঅ'বোৰ চাই থাকিব তেতিয়াহে গম পাব এয়া দেখিছেনে মাই ধুনিয়াকৈ খৰিকা লগাই আছে মই ধুনিয়াকৈ ভিডিঅ'টো কৰি ৰাখিছো যেহেতু আপোনালোকে মোক মুগাৰ ওপৰত ভিডিঅ' দি থাকিবলৈ কয় জানিব বিচাৰে সেই কাৰণে আৰু এয়া দেখিছেনে এজোপা চুম গছ আমাৰ আঠুৱাই দি ঢাকি থোৱাও আছে আৰু এফালে মাই লগাই আছে খৰিকা ময়ো দুই এটা লগাই দিছো তাৰ পাছতে ধুনিয়াকৈ লাহেকে বগাই যাব পাতত আৰু মই পাতত বগাই গৈ পাত খাই থকাও আপোনালোকক দেখাম তাৰ কাৰণে আপোনালোকে ভিডিঅ'বোৰ চাই থাককচোন এতিয়া আমি বেলেগ এজোপা চুম গছলৈ আহিছো আৰু এই জোপাটো লগাই দিম যেহেতু কম কম খৰিকা লগাইছো বহুত একেলগে বহুত গিটা খৰিকা লগাই দিলে পাত চাইহে খৰিকা লগাব লগিয়া হয় একেলগে বহুত খৰিকা লগাই দিলে ডাঠ হৈ যাব মুগাখিনিয়ে পাছত কষ্ট পাব সৰুতে ধৰিব লগা হৈ যাব হেকাৰণে আমি সকলোখিনি চাই পিনিহে লগাও পাত কিমান আছে গছজোপাত তেনেকে চাই লগাব লগা হয় আহকচোন এতিয়া আমি খৰিকা লগাই দিয়াৰ পাছত কেনেকৈনো মুগাই পাতলৈ বগাই যায় চাও আৰু ইয়া দেখিছেনে আপোনালোকে ভালকৈ পাত গিখলালে মন কৰিব সৰু সৰু কুলাকে দেখা পাইছেনে হেয়াই হল মুগা খৰিকাটোৰ পৰা বগাই গৈ খাইছেগে পাত আৰু তেনেকৈ বগাই গৈ এনেকে পাত খাব পাত খোৱাৰ পাছতে লাহে লাহে ডাঙৰ হ'ব লাহে লাহে ডাঙৰ হোৱাৰ পাছত চাৰিটা ছাল কাটিব মুগাই চাৰিটা ছাল কটাৰ পাছতে মুগাটো পকিব মুগাটো পকাৰ পাছত আমি শুকান পাতত দি দিম তাৰ পাছতে নিজৰ মুখেৰে আহ উলিয়াই হে মুগাটোৱে নিজৰ কাৰণে এটা বাহ প্ৰস্তুত কৰি তুলিব আৰু সেই বাহটোৱে আমি মুগা সূতা তৈয়াৰ কৰিম সেই বাহটোৰ পৰাই মুগা সূতা আমি তৈয়াৰ কৰো আৰু যিখিনি কঠিয়ালে থোৱা হয় থৈ দিয়া হয় আৰু নথোৱাখিনি আমি মুগা সূতা কাটো তেনেকৈয়ে মুগা সূতা তৈয়াৰ কৰা হয় এই সকলোখিনি মই আপোনালোকক ভিডিঅ'